নমস্কাৰ। এই মুহূৰ্তত মহিলাসকলৰ পৰা আৰম্ভ কৰি PM কিষাণ আঁচনিলৈ দিব ওলাইছোঁ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো যিসকল মানুহৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে কিন্তু PM কিষাণ আঁচনিৰ টকা পোৱা নাই, সেইসকল মানুহৰ বাবে আহি গ'ল সোণালী সুযোগ। লগতে যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাও অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে কিন্তু PM কিষাণ আঁচনিৰ টকা নিজৰ বেংক একাউণ্টত নাপায়, সেইসকল কৃষকৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো আপোনালোকৰ যদি PM কিষাণ আঁচনিলৈ কোনো সমস্যা আছে তেন্তে ভাৰত চৰকাৰৰ ফালৰ পৰা মুকলি কৰিছে এক বিশেষ হেল্পলাইন নম্বৰ। এইখন হেল্পলাইন নম্বৰত ফোন কৰি আপোনালোকে সকলো সমস্যা কৰিব পাৰিব সমাধান। হেল্পলাইন নম্বৰটো হ'ল 155261। আকৌ আপোনালোকক জনাই দিছোঁ 155261। তো এইটো হেল্পলাইন নম্বৰত ফোন কৰি আপোনালোকে PM কিষাণ আঁচনিৰ সকলো সমস্যা কৰিব পাৰিব সমাধান। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল জব কাৰ্ড লৈ। আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা জব কাৰ্ড লৈ এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। তো জব কাৰ্ড লৈ আৰম্ভ হ'ল এক বিশেষ আঁচনি। ইয়াতে লিখা আছে গ্ৰাম উন্নয়ন আৰু নিয়োগ নিশ্চিত এতিয়া আমাৰ অধিকাৰ। তাৰপিছত আৰু লিখা আছে বিকশিত ভাৰত নিয়োগ আৰু জীৱিকা নিশ্চয়তা অভিযান গ্ৰামীণ। তো যিসকল মানুহৰ নাম জব কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিলে VBG ৰামজী আঁচনি। এইখন আঁচনিৰ জৰিয়তে 125 দিনৰ কৰ্মসংস্থাপন আপোনালোকে লাভ কৰিব। তো যিসকল মানুহৰ নাম জব কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে আগতে MG এনৰেগা আঁচনিৰ অধীনত লাভ কৰিছিল 100 দিনৰ কৰ্মসংস্থাপন, কিন্তু ভাৰত চৰকাৰে যেতিয়াৰ পৰা VBG ৰামজী আঁচনি আৰম্ভ কৰিলে তেতিয়াৰ পৰাই শ্ৰমিকসকলে 125 দিনৰ কৰ্মসংস্থাপন লাভ কৰিব। তো আপোনালোকৰ নাম যদি জব কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে তেন্তে প্ৰতি বছৰতে 125 দিনৰ মজুৰি আপোনালোকে লাভ কৰিব। তাৰপিছত কোৱা হৈছে আঁচনিখনৰ সুবিধা নিশ্চিত নিয়োগৰ সীমা 100 দিনৰ পৰা 125 দিনলৈ বৃদ্ধি, দৈনিক মজুৰি 256 টকাৰ পৰা 300 টকালৈ বৃদ্ধি। তো যিসকল মানুহৰ জব কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে নিজৰ নাম সেইসকল মানুহৰ জব কাৰ্ডৰ মজুৰি ভাৰত চৰকাৰে 256 টকাৰ পৰা 300 টকালৈ বৃদ্ধি কৰিছে। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, কেৱল মাত্ৰ যিসকল মহিলাই অৰুণোদয় আঁচনিৰ টকা পোৱাৰ বাবে যোগ্য সেইসকল মহিলাই অহা 1, 2, 3 আগষ্টৰ পৰা আকৌ লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। কিন্তু যিসকল মহিলাই এতিয়ালৈকে নিজৰ বেংক একাউণ্টৰ DBT লিংক সক্ৰিয় কৰা নাই সেইসকলে অতি সোনকালে কৰি লওক, অন্যথা নাপাব পাৰে টকা।